সৰ্বাংগীন আৰু আমি যদি তাৎপৰ্যৰ কথা ক'ব বিচাৰোঁ, এদিন যদি আমি ৰাভাদেৱক স্মৰণ কৰোঁ তেতিয়াহ'লে এই কাৰ্য আমাৰ কেতিয়াও সাফল্যমণ্ডিত নহ'ব। ৰাভাদেৱক আমি বুকুত স্থান দিব লাগিব। শ্ৰেষ্ঠ অসমীয়াৰ ভিতৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম আমি ল'ব পাৰোঁ। শ্ৰদ্ধেয় অধ্যক্ষ মহোদয়া, মোৰ প্ৰিয় সহকৰ্মীসকল আৰু মোৰ অতিকৈ প্ৰিয় ছাত্ৰী বান্ধৱীসকল, আজি বিশ্ব অসমীয়া জাতিৰ আৱেগ, স্বাভিমান আৰু সাংস্কৃতিক নৱজাগৰণৰ চিৰদীপ্ত খনিকৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতি দিৱস। আজিৰ এই গভীৰ ক্ষণত মই সৰ্বপ্ৰথমে এই মহান মনীষীগৰাকীৰ চৰণ কমলত মোৰ ভক্তিপূৰ্ণ প্ৰণিপাত জনাইছোঁ আৰু তোমালোক সকলোকে ৰাভা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আমাৰ বাবে কেৱল এটা কেলেণ্ডাৰৰ দিন নহয়, কেৱল এটা দিৱস নহয়, ই হ'ল অসমীয়া জাতীয় জীৱনৰে মহাশক্তিৰ সৈতে পুনৰ চিনাকি হোৱাৰ দিন। বিষ্ণুপ্ৰসাদ ৰাভা কোনো সাধাৰণ ব্যক্তি নাছিল। তেওঁ আছিল এটা বিৰল আৰু বহুমুখী প্ৰতিভাৰ গৰাকী। তেওঁ নিজেই এক অনুষ্ঠান। তেওঁৰ সামগ্ৰিক জীৱনটোলৈ যদি আমি চাওঁ তেনেহ'লে তেখেতৰ বিভিন্ন আমি বৈশিষ্ট্য দেখিবলৈ পাওঁ। বহুমুখী সৃজনী প্ৰতিভা, তেওঁ একাধাৰে আছিল কবি, সাহিত্যিক, নাট্যকাৰ, সুনিপুণ অভিনেতা, সংগীতজ্ঞ, নৃত্যশিল্পী, খেলুৱৈ আৰু বিপ্লৱী কবি। তেওঁৰ কবিতাত, তেওঁৰ গীতত আমি বিপ্লৱৰ সুৰ শুনা পাওঁ। অসমীয়া সাহিত্য সংস্কৃতিলৈ তেখেতে যিখিনি বৰঙণি আগবঢ়াই থৈ গ'ল, যাৰ কাৰণে তেখেতক কলাগুৰু সন্মানেৰে বিভূষিত কৰা হৈছিল। শিপাৰ সন্ধান কৰা এক গৱেষক তেওঁ। ৰাভাদেৱ কেৱল আধুনিক চহৰীয়া সংস্কৃতিৰ চৰ্চা কৰা নাছিল, তেওঁ অসমৰ গাঁৱে ভূঞে, পাহাৰে ভৈয়ামে ঘূৰি অসমৰ জনজাতীয় লোক সংস্কৃতি, গীত মাত, বাদ্যযন্ত্ৰসমূহ বুটলি আনিছিল আৰু মূল সুঁতিৰ সৈতে অসমীয়াক চিনাকি কৰাই দিছিল সমগ্ৰ বিশ্বৰ মাজত। বিপ্লৱী সত্তা হিচাপে আৰু ত্যাগী হিচাপে ৰাভাদেৱৰ নাম সকলোৰে পৰিচিত। তেওঁ এগৰাকী সাম্যবাদী বিপ্লৱী আছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত কৃষক, বনুৱা আৰু শোষিত জনতাৰ মুক্তিৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ কৰিছিল। তেওঁ হাতৰ কলম আৰু কণ্ঠৰ গান শোষক শ্ৰেণীৰ বিৰুদ্ধে একোটা শক্তিৰ অস্ত্ৰ আছিল। আমি যে ৰাভা দিৱস পাতোঁ, ইয়াৰ মূল উদ্দেশ্য কি? মই থোৰতে তোমালোকক ক'ব বিচাৰোঁ, নতুন প্ৰজন্মক যি আদৰ্শ প্ৰদান কৰি আহিছে, এই আদৰ্শ, এই মহান আদৰ্শ আমাক দি গৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। সাংস্কৃতিক চেতনাৰ জাগৰণ হিচাপে থলুৱা কলা সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখি নতুন প্ৰজন্মৰ মাজত কলা, সুকুমাৰ কলাৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰা। আজিৰ প্ৰেক্ষাপটত ৰাভা দিৱসৰ তাৎপৰ্য অত্যন্ত গভীৰ আৰু প্ৰাসংগিক। কলাগুৰুৱে আমাক সমন্বয়ৰ মন্ত্ৰ দি গৈছে। বৰ্তমান সময়ত জাতি, বৰ্ণ বা ধৰ্মৰ নামত হোৱা বিভেদ আঁতৰাই এখন বৃহত্তৰ আৰু একতাবদ্ধ অসমীয়া সমাজ গঢ়িবলৈ হ'লে ৰাভাৰ দৰ্শনৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। শিক্ষাৰ্থী হিচাপে তোমালোকৰ বাবে ইয়াৰ তাৎপৰ্য হ'ল প্ৰকৃত শিক্ষা কি তাক জনা। ৰাভাই আমাক শিকাইছে যে কেৱল ডিগ্ৰী লোৱাটোৱেই শিক্ষা নহয়, শিক্ষা হ'ল সমাজৰ আটাইতকৈ পিছপৰা মানুহজনক বুকুত আঁকোৱালি ল'ব পৰা মানৱতাৰ জয়গান। সুৰৰে, দেউলৰে, ৰূপৰে শিকলি ভাঙি ভাঙিব লাগে আজি যুগৰে কাৰাগাৰ। কলাগুৰুৰ এই কালজয়ী গীতৰ ফাঁকিৰ দৰে তোমালোকেও নিজৰ মনৰ মাজত থকা এলেহুৱা ভাৱ, সংকীৰ্ণতা, কুসংস্কাৰৰ শিকলি ভাঙি জ্ঞানৰ পোহৰেৰে উদ্ভাসিত হ'ব লাগিব। তোমালোকে প্ৰযুক্তিৰ ব্যৱহাৰ কৰা, আধুনিক হোৱা আৰু নিজৰ শিপাডাল ধৰি নিজৰ ভাষাটোক, নিজৰ সংস্কৃতিক, নিজৰ জাতিটোক আগুৱাই লৈ যাবলৈ আমি সকলোৱে একবদ্ধভাৱে চেষ্টা কৰিব লাগিব। এইখিনি আছিল আজিৰ এই ৰাভা দিৱসৰ তাৎপৰ্য। জয় আই অসম।